নমস্কাৰ। পাঠ কৰিব লৈছোঁ ডক্টৰ পৰিমল বকুল বৰুৱাৰ কবিতা কবিতাটো বৈ আছে। গোটেই জাতিটোৱেই যেন এটা সুদীৰ্ঘ কবিতা, কোনোদিনেই শেষ নোহোৱা এটা সুৰ। কবিতাটো বৈ আছে সুৰৰ মূৰ্ছনা। এটা গান যেন বিয়পি গ'ল মানুহৰ পৰা মানুহলৈ, সীমনাৰ পৰা অসীমলৈ, মুমূৰ্ষজনৰ পৰা অনাগত ভ্ৰূণলৈ। এটা শিশুৱে চিঞৰি উঠিল, এটা গান শেষ হ'ল, এটা গানৰ প্ৰচণ্ড প্ৰতাপত এটা জাতি গলিছে। গলি গলি এটা নিৰবিচ্ছিন্ন সোঁত হৈছে। সুৰৰ মূৰ্ছনা তুলি সোঁতটো বৈ আছে। বৈ থাকিব সেই সোঁত তাৰ অমিয়া জংকাৰত, লুইতৰ দুই পাৰত ফুল ফুলিব, গানবোৰ গজি উঠিব। এই গানৰ সুৰ সমলয় দেশ দেশান্তৰলৈ বিয়পি পৰিব। সেই সুৰত প্ৰশান্ত হ'ব অশান্ত সাগৰ, শেষ হ'ব আৰ্তজনৰ হাহাকাৰ। নিৰবিচ্ছিন্ন কবিতাটি বৈ থাকিব। তাৰ ভ্ৰূণৰ পৰা ভ্ৰূণলৈ তাৰ সুৰবিলাক বিয়পি পৰিব। তাৰ প্ৰচণ্ড প্ৰতাপত জ্বলি জ্বলি সোণ হৈ জিলিকিব অমৃত মানুহৰ ইতিহাস অনন্য। আৱেগৰ বন্যা শুকাই যাব, জয় জয়কাৰ স্তিমিত হ'ব। জীৱন আকৌ জংগম হ'ব, নদীখন বৈয়েই থাকিব। গানৰ নিৰৱধি নদী, কবিতাটো বৈ থাকিব। সুৰৰ জংকাৰ বতাহত ইয়াৰ পৰা তালৈ পৃথিৱীৰ চুকে কোণে বিয়পি পৰিব। যুগে যুগে পৃথিৱীত আস্থাৰ গান, গানৰ বুকুত গজি উঠিব গান। এই গানৰ শেষ নাই, জ্বলি জ্বলি শেষ হোৱা গানৰ হাজাৰ ফিৰিঙতিয়ে নিতে নিতে ৰচিব প্ৰজন্মৰ গান। নমস্কাৰ, ধন্যবাদ।